ঠাকুৰ অনুকূল চন্দ্ৰ শ্ৰী চৈতন্যদেৱ আহিছিল, শংকৰদেৱ আহিছিল। তেওঁলোকে যোৱাৰ পিছত তেওঁলোকে কৈ গৈছে যে মই আকৌ পূৰ্ণ ৰূপত সম্বলপুৰ গ্ৰামত জন্ম হ'ম বুলি কৈছিল। গতিকে আমি সকলোকে বুজাব লাগে কথাবিলাক আৰু একত্ৰিত হৈ আমি সৎসংগ জগতটোক নিৰ্মাণ কৰিব লাগে। কাৰণ কথা হ'ল কি, আজি গুৰু কিয় ধৰিব লাগে? গু মানে অন্ধকাৰ, ৰু মানে পোহৰ। এই অন্ধকাৰৰ পৰা পোহৰলৈ যোৱাৰ পথটোৱে হ'ল গুৰু। আৰু সেই গুৰু নধৰিলে আমি আমাৰ জীৱনত উন্নতি নহয়। যেনেকৈ আমি শিক্ষা লাভ কৰাৰ কাৰণে স্কুলৰ গুৰু, শিক্ষাগুৰুক ধৰোঁ আৰু তাৰ লগতে থাকে মাতা গুৰু, পিতা গুৰু। সৰ্বপ্ৰথমতে আমি পাওঁ মা আৰু দেউতা, তেওঁলোক গুৰু। মাতা গুৰু, পিতা গুৰু, গুৰু জ্যেষ্ঠ ভাই, তাহার চেয়েও অধিক গুরু ভজিলেহে পায় বলে। গতিকে ভজিলেহে পায় অধিক গুরু, তাহার চেয়ে অধিক গুরু ভজিলেহে পায়। তাৰমানে মই এতিয়া দীক্ষা ল'লো, মোৰ দীক্ষা গুৰু ওলালে। এতিয়া মই যাৰ দীক্ষা ল'লো সৎ গুৰু ওলালে। তো এই গুৰুৰ অৰ্থটোৱে হ'ল আন্ধাৰৰ পৰা পোহৰলৈকে লৈ যোৱা। তো আমাৰ জীৱনত আমি যেহেতু ঠাকুৰ অনুকূল চন্দ্ৰক ধৰি আমি বুজি পাইছোঁ যে আমাৰ জীৱন পোহৰ কৰিবলৈ হ'লে ঠাকুৰ অনুকূল চন্দ্ৰক লৈ চলিব লাগিব। আৰু আমি পুংখানুপুংখভাৱে আমি অলপ আওৰাই চালে দেখিব পাওঁ, আমাৰ ইমান মই কাকো হেৰি কৰা নাই। ঠাকুৰে কৈছে পূৰ্ব গুৰুসকলৰ প্ৰতি শ্ৰদ্ধা সম্পন্ন কৰি বৰ্তমান গুৰুৰ প্ৰতি এটাচ থকা। তো আমি বিভিন্ন গুৰুৰ দেৱৰ পূজা কৰোঁ, কিন্তু অৰ্থ হ'ল এটাই, এক দেৱ। শংকৰদেৱে কৈছিল এক দেৱ, এক সেৱ, এক বিনে নাহি কেৱ। গতিকে ভগৱান এজনেই। আমি হাজাৰ হাজাৰ মই দেখা পাইছোঁ, আমি মিটিঙত কৰিবলৈ গ'লে আমাৰ গুৰু ভাইসকলৰ ঘৰত দেখোঁ ঠাকুৰৰ ফটোৰ লগত ৰামৰ ফটো থাকিব, কৃষ্ণৰ ফটো থাকিব, তাৰ লগতে লক্ষ্মী সৰস্বতীৰ ফটো থাকে। গতিকে আমি কোনটোকনো পূজা কৰিম, এনেকুৱা এটা কনফিউজ হয়। কিন্তু শংকৰদেৱে কৈছে এক দেৱ, এক সেৱ, এক বিনে নাহি কেৱ। যদি ভগৱান এটাই হয় তেতিয়াহ'লে এজনকে ধৰা দৰকাৰ। আৰু তেখেতে কৈছে যে নেৰিব যুগ ধৰ্ম। যুগ ধৰ্ম এই গলিৰ ক্ষেত্ৰত যদি ঠাকুৰ অনুকূল চন্দ্ৰই হয় মূল, তেতিয়াহ'লে আমাৰ বাকীসকলক পূজা কৰি লাভ নাই। আমি বৰ্মাক লক্ষ্মী হিচাপে পূজা কৰিব পাৰোঁ, আৰু তেতিয়াহে আমি হোৱাটো সোনকালে হয়। জাতি নহওক, খুব সময় কম, তথাপি মই খুব সংক্ষেপে কৈ মোৰ ভিতৰত থকা কথাবিলাক ব্যক্ত কৰিবলৈ বিচাৰিছিলোঁ। কোনোবাই হয়তো বুজি পাবও পাৰে, নাপাবও পাৰে। তাৰ কাৰণে যদি ভুলভ্ৰান্তি কৰিছোঁ মই মাৰ্জনা বিচাৰিছোঁ। আৰু ইমানকে কৈ মোৰ ইষ্ট প্ৰসংগ সামৰণি মাৰিছোঁ। জয় গুৰু।